অৱশেষত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল ওলাল। জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে ফলাফলৰ বাবে ভিৰ কৰিলেহি বিদ্যালয়গৃহত। এইবাৰ সৰ্বমুঠ 61.42% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে 3,73,518 জন পৰীক্ষাৰ্থীৰ ভিতৰত। উত্তীৰ্ণৰ হাৰ 2013 চনৰ 70.71%তকৈ কম যদিও এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণৰ হাৰ 2013 চনতকৈ বেছি। এইবাৰ 1,17,057 জন ছাত্ৰ আৰু 1,09,628 গৰাকী ছাত্ৰী উত্তীৰ্ণ হৈছে। আনহাতে 39,600 জন পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগ, 42,793 জন দ্বিতীয় বিভাগত আৰু 1,04,886 জন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। অন্য এক গুৰুত্বপূৰ্ণ কথা হ'ল অসমৰ অনুন্নত অঞ্চল হিচাপে পৰিচিত ধেমাজি জিলাই 80.39% উত্তীৰ্ণৰ হাৰ লৈ প্ৰথম স্থানত আছে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে বৰপেটা আৰু নলবাৰী জিলাই 74.42% আৰু 75.99% উত্তীৰ্ণৰ হাৰ লৈ। ইফালে অসম হাই মাদ্ৰাছাত 61.4% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। ইয়াৰে 3,255 গৰাকী ছাত্ৰী আৰু 2,858 গৰাকী ছাত্ৰ। অসম হাই মাদ্ৰাছাত গোৱালপাৰা জিলাৰ ইমদাদুৰ ৰহমানে 538 নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত 585 নম্বৰেৰে নাজিৰাৰ ঐচ্যুত ৰঞ্জন গগৈয়ে প্ৰথম স্থান অধিকাৰ কৰে। আজি শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰি সেৱাৰ অধ্যক্ষ JVN সুব্ৰমণিয়মে কয়, আমার এবার HSLC রেজাল্টস টু দিয়া হয়েছে অ্যান্ড দেন 61.42% পাস পার্সেন্টেজ হয়েছে অ্যান্ড 39,006 স্টুডেন্টস টু ফার্স্ট ডিভিজন পালে। এইটো যোৱা বছৰ আছিলে আমাৰ 28,337 স্টুডেন্টস ফার্স্ট ডিভিজন পোৱা, এবাৰ টু অলমোস্ট 39,006 স্টুডেন্টস পাইছে। And our highest mark pale 585 in HSLC examination from Achyut Ranjan Gogoi of Nazira Jati Vidyalaya Sibsagar district e pale. It to 585 marks to bahut beshi hoise. Last time it was 573 and Dhemaji district to good mane bhal performance dise 80.39% Dhemaji district performance ase and tar pisot second third positions ase Barpeta Nalbari Jilla with 76.42% and 75.99%. High Madrasa examination gote 10,101 students apply korise aru 9,956 students appear hoise. Tar bitorot 61.4% pass hoise and Imadur Rahman of Rakaldubi High School Golpara district highest marks paise with 538 marks. Video journalist Susanto Dasoita, Amodipur Sentinel News, Guwahati.